নমস্কাৰ, মই আৰিয়ান নাৰ্চাৰীৰ পৰা ক'লোঁ। আজি বিশেষ এটা ভিডিঅ' বনাব ওলাইছোঁ। মই নেমু কলম কেনেকৈ দিওঁ তাৰ বিষয়ে আপোনালোকক অলপ বুজাব চেষ্টা কৰিছোঁ। চাওকচোন, মই নেমু কেনেকৈ কলম দিম আজি সেই বিষয়ে আজি ফেব্ৰুৱাৰী আজি 6 তাৰিখ, তাৰ বিষয়ে আজি ভিডিঅ' এটা বনালোঁ। চাওকচোন আপোনালোকে। মই এতিয়া অলপ হালধি ল'লোঁ, তাৰপিছত এটা কণী আছে, এই কণীটো ল'ব লাগিব। এইটো কণী দি দিলোঁ। তাৰ লগতে মোৰ এল'ভেৰা আছে, এল'ভেৰা অলপ মই কাটি দিব লাগিব। ইয়াতে এইবিলাক এল'ভেৰা কাটি দিছোঁ। এইটো ভিটামিন শক্তি পায় আৰু এইটো বয়াকৈ মই পিটিকি লৈ কেনে হালধি আৰু এইবিলাক এনেকৈ মিহলাই ল'ব লাগিব। আৰু মই এইটো কাজি নেমু হয়, এই কাজি নেমু মই কেনেকৈ কৰি আছোঁ দেখিছেনে? এইবিলাক মোটামুটি 8 ইঞ্চি কাটিছোঁ। 8 ইঞ্চি কাটি এইফালে হাফ ইঞ্চি মই বাকলাটো এৰাই দিছোঁ। তাৰপৰা এইটো মই আপোনালোকক কেনেকৈ কি কৰিব লাগে আপোনাৰ বস্তুখিনি অতখিনি মই বুজাই দি আছোঁ, চাব পাৰে। এতিয়া মই এইখিনি বস্তুবিলাক কৰি পেলাই মই আইচত দিব লাগিব। এইটো গৰম হিট বুলি কয়, গৰম আইচত দিব লাগিব। তাৰপৰা আপোনাৰ 15 দিনৰ পিছত আপোনাৰ গজালিবিলাক আহি যাব। এইটো 3 মাহত আপোনাৰ নেমু একদম 100% গেৰাণ্টি লাগি যাব। আৰু আছে মোৰ তাত অলৰেডি আৰু বহুতখিনি নেমু কৰিছিলোঁ, এনেকৈ অলৰেডি আছে। মই আৰু বহুতখিনি নেমু অৰ্ডাৰ আছে। অৰ্ডাৰ থকাৰ কাৰণে মই এপ্ৰিল মাহৰ আগত দিব লাগিব। তাৰ কাৰণে মই প্ৰস্তুতি চলাই আছোঁ। মোৰ মালটো মিছল হোৱা নাই, আপোনালোকক দেখাই আছোঁ বস্তুবিলাক। অলৰেডি মোৰ প্ৰায় হৈছে। এইবিলাক বঢ়িয়াকৈ মই খান্দি লৈছোঁ, হালধি আৰু কণী, এল'ভেৰা দেখিব পাইছে আপোনালোকে। আৰু এটা বস্তু চাব পাৰে, কেমেৰা দেখুৱাই দিয়কচোন। আৰু এইটো মই এই নদী বালু হয়, ঘৰ বনোৱা পকা কাম কৰা এইটো বালি হয়। তাৰ মাজতে এইবিলাক মোৰ গোবৰ সাৰ আছে অলৰেডি। এইটো পাতৰ হয়, এইটো মই গোবৰ সাৰ নহয়, এইটো পাতেদি মই তৈয়াৰ কৰি লৈছোঁ। এইটো সাৰটো এইটো কোমল হৈ থাকে, এইটো স্প্ৰিং কৰি থাকে। এইটো সাৰটো যিটো আপোনাৰ পাতৰ যিটো আপোনাৰ হেৰি কৰি গছৰ পাতবিলাক বুলি কয় যে, এক স্প্ৰিং কৰি থাকে। এক শিপাৰবিলাক বহুত দূৰলৈকে টানিব পাৰে। তাত তাৰমানে এইটো প্ৰস্তুতি কৰি লোৱা হৈছে, ইয়াৰ লগত মিক্স কৰি দিয়া হৈছে। এইটোৰ লগত এতিয়া মই মিক্স কৰি আছোঁ। এইবিলাক মাছৰ কাৰ্টুন আছে আৰু এইবিলাক দেখিছেনে? এইবিলাকত মই চব ৰেডি হৈ আছে বাৰু, আৰু বহুত আৰু এইবিলাক মই খান্দি আছোঁ। খাৰটো মিক্স কৰি আছোঁ, বালি আৰু খাৰ। কোকোপিট বুলি কয় এইটো, ইংলিছত কোকোপিট বুলি কয়। মই এইটো নিজে ঘৰতে তৈয়াৰ কৰি লৈছোঁ বস্তুবিলাক। এইটো বাছ হৈছে, অ'কে। এইটো খান্দি দিলোঁ। আৰু এইবিলাক নেমু মই 100টা পুলি আছে। মই এইবিলাক 100টা পুলি মই 2 ঘণ্টাত প্ৰস্তুত কৰি আছোঁ। 2 ঘণ্টাত মোৰ ঘৰতে নেমু আছে। নেমুৰ ডালবিলাক কাটি আনি প্ৰস্তুতি কৰি আছোঁ। ইয়াত মই প্ৰায় 100 ওপৰত আছে, 100টাই ধৰিলোঁ। আৰু 30 টকাকৈ ধৰকচোন, মই 2 ঘণ্টাত 3000 টকা কামানি গ'লোঁ 3 মাহত। আপুনি হিচাপ কৰকচোন কেইটকাকৈ পৰিল দিনত। এটাই নহয়, মই বহুত কাম কৰি আছোঁ। এনেকৈ অলপ অলপ লগাই দিব আহকচোন। এইবিলাক মই তলত দেখিছেনে? ওপৰতে এবাৰ লগাই দিব লাগিব, তলতে এবাৰ লগাই দি আপোনাৰ ইয়াত প্ৰস্তুতি কৰি ইয়াত মই কলম দি দিলোঁ। এইটো দেখিছেনে? এইটো 15 দিনৰ মূৰত আহি যাব। এইবিলাক দেখিছেনে কেনেকৈ দিছোঁ মই? ইয়াতে পৰা লগাই দিলোঁ, তাতে পৰা লগাই দিলোঁ। এয়া ফেব্ৰুৱাৰী মাহৰ আজি 6 তাৰিখে এইবিলাক কলম দিব লাগে। এতিয়া এইটো বহুত জানুৱাৰী ফেব্ৰুৱাৰী এইটো নেমুৰ কলম দিয়াটো উপযোগী। এইটো কি লগ আহি যাব। 15 দিনৰ পিছত আকৌ নেক্সট এটা ভিডিঅ' বনাম। ঠিক আছে, হ'ব, বাই বাই। লাগিলে আপোনালোকে জনাব।